বন্ধু বান্ধৱীসকল, যোৱাকালি মই মা ঘৰলৈ আহিলোঁ আৰু মা ঘৰলৈ অহা এটা বিশেষ কাৰণ আছে। ওচৰতে মামা এজনৰ ছোৱালীৰ শান্তি বিয়া, গতিকে শান্তি বিয়ালৈ বুলি আহিলোঁ। আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো বৰ্তমান ভাল বুলিয়ে ক'ব পাৰি। যিহেতু বহুত দিন আপোনালোকৰ মাজলৈ মই ভিডিঅ' প্ৰেৰণ কৰা নাছিলোঁ, কাৰণ মই অকণমান অসুবিধাত আছিলোঁ, অলপ বেমাৰ হৈ আছিলে। তাৰ বাবে মই অলপ ভিডিঅ'ৰ পৰা বিৰতি লৈছিলোঁ। বিৰতি এইকাৰণেই লৈছিলোঁ যিহেতু মোৰ ফেচটো একদম দেখিবলৈ মন নোযোৱা, একদম মানে কেনেকুৱা হৈ আছিলোঁ নিজে ক'ব নোৱাৰোঁ। একদম আজিৰ পৰা মই ভাবিছোঁ আপোনালোকৰ মাজলৈ মই ভিডিঅ' প্ৰেৰণ কৰিম। আগতে যেনেকৈ আপোনালোকক মই ডেইলি ভ্লগ দিছিলোঁ আৰু এতিয়াও মই দিম আপোনালোকক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাব আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। এম্ব্ৰইডাৰী কৰি দেখুৱাম আৰু কিবাকিবি বনাই দেখুৱাম। যিবিলাক মই আগতে বনাইছিলোঁ সৰু সৰু কিছুমান ভিডিঅ' কৰি থৈছোঁ, সেইবিলাক মই এই ভিডিঅ'টোতে এড কৰি দিম। আপোনালোকে যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি আপোনালোকক মই মোৰ কেইটামান একদম ভাল লগা বস্তু দেখুৱাম, জড় পদাৰ্থ দেখুৱাব লৈছোঁ। মোৰ এইফালে দেখিছে নহয়, এইকেইটা পুতলা আপোনালোকে মোৰ দেখিছিলে যেতিয়া মই ভিডিঅ' দিছিলোঁ মই হোষ্টেলত থাকোঁতে। তেতিয়া আপোনালোকে মোৰ এই পাণ্ডাটো দেখিছিলে আৰু সেই ডাঙৰ পুতলাটো দেখিছিলে। আৰু কেইটামান পুতলা আছে যিকেইটা মই বাহিৰত, যোনটো আমাৰ মানুহ আহিলে প্ৰথম পায় সেই ৰুমটোত মানে থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইকেইটা মই আজি উলিয়াই দিছোঁ এনেকৈ। ভাবিছোঁ এই ডাঙৰ দুটা মই ঘৰত লৈ যাম, আমাৰ ৰুমত ধুনীয়াকৈ ৰাখিবৰ কাৰণে লৈ যাম বুলি ভাবি আছোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ মই হাতেৰে তৈয়াৰী কৰা এটা বস্তু, লগতে এখন ছবি, যিখন মই একদম হেঁপাহেৰে বনাইছিলোঁ, ডক্টৰ ভূপেন হাজৰিকা। আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। মই আপোনালোকক দেখুৱাম বাৰু। হুবহু নাই হোৱা, তথাপি চেষ্টা কৰিছিলোঁ তেখেতক বনাবলৈ। আৰু লগতে বনাইছিলোঁ মই সুভাষ চন্দ্ৰ বসুক বনাইছিলোঁ। তেখেতৰ ছবিখন কিন্তু আমাৰ ঘৰত আছে, মাকুম ঘৰত, মা ঘৰত নহয়। এইখন কিন্তু মই মা ঘৰলৈ আনিছিলোঁ। এইখন মই মাক উপহাৰ দিছিলোঁ, ৱাল হেংগিং। আৰু এইফালে ধুনীয়াকৈ এনেকৈ সজাই থৈছোঁ। আৰু এইফালে এইকেইটা পুতলাকেইটা, এইকেইটা মই ঘৰলৈ লৈ যাম, ডাঙৰ দুটা। আৰু মই পুতলা খুবেই বেছি ভাল পাওঁ, আপোনালোকে ভাল পায়নে জনাবচোন। আৰু এইফালে আমাৰ ৱালখনত এয়া সজাই থৈছোঁ ডক্টৰ ভূপেন হাজৰিকা। এইখন মই বনাবলৈ চেষ্টা কৰিছিলোঁ, হুবহু হোৱা নাই, তথাপি বনাবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইফালে আমাৰ বিয়াৰ ফটো, লগতে এই সম্বৰ্ধনা পত্ৰবিলাক কেৱল মোৰেই নহয়, মোৰ ভাইটিহঁতৰো আছে, মা ভাগৰো আছে। ধুনীয়াকৈ এনেকৈ ৱালখন সজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু ঘৰখন বৰ বেছি ডাঙৰো নহয় বা বৰ বেছি ধুনীয়া নহয়, তথাপিও এনেকৈয়ে ধুনীয়াকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। ঘৰলৈ আহিলে ধুনীয়াকৈ সজাওঁ, আগতেও সজাইছিলোঁ মই। আৰু এতিয়া মই কাপোৰ এযোৰ পিন্ধি ল'লোঁ, ওচৰতে যিহেতু এখন বিয়া আছে, বিয়ালৈ যাম বুলি। আৰু এইফালে এই কাপোৰযোৰ মই বেলেগৰ বাবে ধুনীয়াকৈ দহি কৰি দিছোঁ। বেলেগৰ হয় কাপোৰযোৰ, কঁকাল মৰা আৰু চাদৰ হয়। আৰু এতিয়া ক'লা কাপোৰ আপোনালোকৰ কাৰ কাৰ ভাল লাগে জনাবচোন। এই কাপোৰযোৰ মোক মায়ে বিহুত উপহাৰ দিছিলে আৰু এই কাপোৰযোৰ মই ধুনীয়াকৈ দহি কৰি ল'লোঁ। এয়া ৰুমাল চিলাই কৰিম বুলি ভাবিছোঁ। আৰু লগতে এয়া এম্ব্ৰইডাৰী কৰি থৈছোঁ, এম্ব্ৰইডাৰী কৰিহে থৈছোঁ, কিন্তু চিলাইটো কৰা নাই এতিয়ালৈকে। যিহেতু ঘৰলৈ সৰু ল'ৰা ছোৱালী আহি থাকে, সেয়ে উপহাৰ দিম বুলি এনেকৈ বনাই থৈ দিওঁ কেতিয়াবা কেতিয়াবা। আপোনালোকৰ ফুলবিলাক কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে এখন চাদৰ মায়ে দিছিল, মেখেলা চাদৰ। আৰু এইফালে এনেকৈ মই দহি কৰিলোঁ, তিনিটা মণি দি লৈছোঁ। আৰু এইফালে এয়া ৱাল হেংগিং ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ। এই সৰু সৰু কামবিলাক মোৰ খুবেই বেছি ভাল লাগে। আৰু হাতৰ কামটো খুবেই বেছি ভাল লাগে, ক'বই নালাগে কেনেকুৱা লাগে। ছবি আঁকি ভাল পাওঁ, ফুল বনাই ভাল পাওঁ, এইবিলাক কৰি খুবেই বেছি ভাল লাগে। কিন্তু মই ক'তো শিকা নাই, সেয়ে মোৰ পাৰফেক্ট নহয়, তথাপিও বনাবলৈ চেষ্টা কৰোঁ। আৰু এয়া এখন মই বিচনাত ধুনীয়াকৈ পাৰিবৰ কাৰণে বনাই থৈছোঁ। আৰু এইফালে এইটো পিল' কভাৰ। আৰু ইয়াতে দুখন বেলেগক দিবৰ কাৰণে আছে, বা এজনীয়ে বনাব দিছিলে। কেনেকুৱা লাগিছে জনাব। এয়া মোৰ বা এজনীৰ কাৰণে বনাইছিলোঁ, অৰ্ডাৰ আছিলে। আৰু এখন আছে অৰ্ডাৰ, সেইখন বাৰু আপোনালোকক দেখুৱাম অলপ পাছত। আৰু এইফালে মই বিচনাখনত এনেকৈ সজাই থৈছোঁ। এই দুখন, এখন মাৰ বাবে আৰু এখন নিজৰ কাৰণে, মোৰ বাৰ্থডেটোৰ। আৰু এইফালে মই মোৰ ডাঙৰ ভাইটিক বনাবলৈ চেষ্টা কৰিছিলোঁ, হুবহু হৈছে নে নহৈছে মই ক'ব পৰা নাই, কিন্তু মই ভালেই দেখিছোঁ। আৰু এইফালে মই নিজকে বনাবলৈ চেষ্টা কৰিছিলোঁ, কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে ধুনীয়াকৈ ছবি আঁকিবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু মই ছবি আঁকি খুবেই বেছি ভাল পাওঁ। আৰু এইফালে এয়া হৈছে সুভাষ চন্দ্ৰ বসু, কেনেকুৱা লাগিছে জনাবচোন। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিলে শেষত জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই, লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত, বাই বাই।